হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল জ্যোতিষ ব্লগ। আকৌ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ভাবিছোঁ এটা ভিডিঅ' দিম, কাৰণ বহুত দিন ভিডিঅ' দিয়া নাই। সেইকাৰণে ভাবিছোঁ ভিডিঅ' এটা দিবলৈ লাগিব। আৰু কাৰণ ভিডিঅ' দিবৰ কাৰণে তেনেকৈ কোনো কণ্টেণ্ট পোৱা নাই, আৰু এনেই যি টিবিলাক দেখাই থাকিবলৈও বেয়া লাগে। তথাপিও ভাবিলোঁ আজি বহুত দিন দিয়া নাই যেতিয়া, আজি অকণমান ভিডিঅ' দিওঁ বুলি। আজি কেনেকৈ কি কৰিছোঁ দিনটো কিবা কিবি অকণমান দেখাম। আৰু এতিয়া গুণগুণ স্কুল গ'ল। স্কুল যোৱাৰ পিছত ঢেৰ কাম থাকি যায়, কিবা কিবি কৰা, তাৰ মানে কাপোৰ ধোৱা, কিবা কৰা, ঢেৰ কাম। দিনটো ইটোৰ পিছত সিটো ওলাই থাকে। তাৰপাছত এইকেইদিন বিয়া চিয়া হৈ গ'ল, অকণমান ভাগৰো লাগিলে। আৰু যোৱা সপ্তাহটোতো বিয়াৰ পিছতে পূৰা বিজিকৈ থাকি গ'ল, ইটো সিটো কৰা মেলা, আৰু বহুত ভাগৰেই লাগি গ'ল। মানে বিয়া হোৱাৰ পিছত, বিয়া পাতি শেষ হোৱাৰ পিছত মানে পিছতহে ভাগৰটো বেছিকৈ হয়। আৰু তাইৰ বিয়াৰ গিফ্টবোৰ দেখাম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া ভাবিছোঁ কিনো দেখাম। বিয়াৰ গিফ্ট আৰু ভাল গিফ্টেই দিছে। চবেই বৰ ধুনীয়া ধুনীয়া যোৰ কাপোৰ বহুত কিযোৰ উঠিছে। আৰু মোৰ দেউতা, ভাইটি, বা আৰু ইয়াৰ দাদা, পেহী, তেওঁলোকে তাইক গহনা এপদ দিছে, আৰু ইমান ধুনীয়া ধুনীয়া তাইক গিফ্ট দিছে। আপোনালোকে খুব ভাল লাগিলে। চব গিফ্টেই বহুত ধুনীয়া আৰু বহুত ভাল লগা বস্তু দিছে। কাঁহৰ কাঁহী বাতিও অলপ উঠিলে, অলপ মানে ভালেই উঠিছে। 13যোৰমান কাঁহী বাতিয়ে উঠিছে। আৰু ঘটি দিছে। ঘটি মোৰ বৌ এগৰাকীয়ে দিছে। মোৰ ঘৰত যে থাকে, আমাৰ ঘৰত মানে মোৰ বংশৰ, মোৰ এতিয়া তেওঁৱেই মানে ঘৰখনৰ মুৰব্বী নিচিনা হৈছেগৈ। আৰু তেওঁলোকে দাদা আৰু বৌ, তেওঁলোকেই গোটেই ঘৰখিনি চাই থাকে। গোটেই হেৰিখিনি তেওঁলোকৰ ওপৰতে নিৰ্ভৰ নিচিনাই হৈছেগৈ। দেউতাও সদায়তো আহিব নোৱাৰে, মাজে মাজেহে আহে ভাইটিৰ লগত, আৰু আমিও মাজে মাজে গৈ থাকোঁ। কিন্তু বৌহঁত যে সদায় থাকে, সেইকাৰণে ঘৰখন আকৌ সজীৱ হৈ আছে। সেইটো কাৰণে ভাল লাগে। আৰু বৌয়ে এটা ইমান ধুনীয়া উপহাৰ তাইক দিছে, মোৰ খুব ভাল লাগিলে। আৰু যি হ'লেও মানে মৰমৰ উপহাৰবোৰ বহুত ভাল লাগে। আৰু তেওঁলোকে ভাল এটা বস্তু দিছে। কিছুমান কেতিয়াবা মালেও খুব মনত পৰে। বিয়াৰ সময়খিনিত প্ৰায় মালে মনত পৰি থাকে। তেওঁ এইটো কৰিলেহেঁতেন, সেইটো কৰিলেহেঁতেন, তেনেকুৱা লাগি থাকে। কিন্তু যিহেতু তেওঁৰ ভাগ্যটো নাছিলে, আমাৰো ভাগ্যত নাই, সেইকাৰণে নহ'ল আৰু নাপালোঁ মাক। তাৰপাছত তেনেকৈ এতিয়া বিয়াখন ভালে পাৰ হৈ গ'ল। এতিয়া এতিয়াতো পঢ়াৰ আৰম্ভ হৈছে, আৰু এতিয়া এক্সামবিলাক হৈছে। এসপ্তাহৰ মূৰে এতিয়া এক্সাম ল'ব। আজি এটা আছে এক্সাম, আজি মেথছ আছে। সপ্তাহৰ মূৰে সদায় এক্সাম ল'ব। সেইকাৰণে ভাল হৈছে, স্কুলত তেনেকৈ এক্সামবোৰ লৈ থাকিলে ভাল। আৰু মাজে মাজে তেওঁলোকৰ এইটো ছাৰপ্ৰাইজ টেষ্টবিলাক লয়, সেইবিলাক হৈ থাকিলে ভাল হয়। ষ্টুডেণ্টৰ পঢ়াৰ প্ৰতি ধাউতিটো বেছি হয়, আৰু সেইকাৰণে ভাল। আৰু ভালেই লাগিছে বাৰু তেনেকৈ এক্সামবোৰ লোৱাৰ কাৰণে। আৰু কি কওঁ, আজি এতিয়া এই দায়িত্বজন আহিছে আমাৰ ঘৰত। কাম বন অকণমান চোৱা চিতা কৰি দিয়ে যে। এই দায়িত্বজনক মই আজি ফুলনিখন ঠিক কৰিম বুলি ভাবিছোঁ, কাৰণ বিয়াৰ কাৰণে ফুলবোৰ য'ত ত'ত থোৱা হ'ল। আজিহে চব ঠান-ঠিত লগাম বুলি ভাবিছোঁ। এতিয়া কিমান কি হয়, বতৰটো বৰ এটা ভাল নহয়, তথাপিও আৰু কৰিব লাগিব। গোটেইখিনি ঠান-ঠিত লগাই যিমানখিনি পাৰোঁ আৰু কৰিব লাগিব। অকণমান চাফা কৰি ল'ব লাগিব। তাৰপিছত অলপ কাপোৰ কানি অলপ ধুবলৈ আছে, সেইখিনি কৰি লওঁ। তাৰপাছত আপোনালোকক আকৌ লগ পাই আছোঁ। আজিৰ দিনটো সৰু সুৰা কিবা কিবি আৰু যি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। কাইলৈ যিহেতু ৰবীন্দ্ৰনাথ জয়ন্তী পাতিব লৈছে, ৰবীন্দ্ৰ জয়ন্তীৰ কাৰণে বেটীয়ে এনেকৈ মালাটো আনিছে। এনেকুৱা তাই নাচিব মানে, সেইটো কাৰণে আনিছিলে এই মালাবোৰ। আৰু ইয়াৰে এতিয়া এই ফুলটোৰে এডাল টিকলি আৰু ফুলি বনাই দিব লাগিব। ইয়াৰ পৰা এৰুৱাই বনাই পেলাই ৰেডি কৰি দিব লাগিব। কাইলৈ ৰাতিপুৱা তাই নাচিবৰ কাৰণে যাব। স্কুলতে পাতিছে,
নাচিব লাগিব আৰু এডাল চুলিত মাৰিব, ডিঙিত এডাল পিন্ধিব আৰু ধেৰ কিবা কিবি আৰু। এতিয়া কাপোৰ কানিবোৰ জাপি মেলি অকণমান ৰেডি কৰি লৈছোঁ। ৰাতিপুৱা সময়কণ কেনেকৈ পাৰ হয় ক'বই নোৱাৰোঁ। ৰুমবোৰ চাফা কৰা, আকৌ কিবা কিবি চিজিল কৰা, কাপোৰ জাপা, এইবিলাক কৰি থাকোঁতেই ৰাতিপুৱা সময়কণ পটাপট পাৰ হৈ যায়। আৰু সেই তাইৰ ৰুমটো ভালকৈ চাফা কৰি মেলি তাই যোৱাৰ পিছত টেবুল চেবুলো চাফা কৰি দিওঁ, পঢ়াৰ টেবুলখনো, কাৰণ ৰাতিপুৱা খৰধৰকৈ গুচি যায়। তাই কেতিয়াবা জাপিবলৈ সময়ো নাপায় পঢ়াৰ টেবুল, সেইকাৰণে পটাপট ময়ে জাপি মেলি লৈছোঁ কাপোৰ কানিকেইটা। তাৰপাছত আৰু কিবা কিবি ধেৰ কাম আছে। কাপোৰ চাপোৰখিনি চাফা কৰি জাপি মেলি তাৰপিছত আকৌ কাপোৰ ধুবগৈ লাগিব। তেনেকুৱা ইটোৰ পিছত সিটো কাম থাকিয়ে যায়, সেইটো কাৰণে দিনটো আজৰিয়ে নাথাকে। আৰু এতিয়া অলপ কাপোৰ কানি ধুই লওঁগৈ, তাৰপাছত আকৌ আপোনালোকক লগ পাই আছোঁ। এইখিনি ডাবল ইমপ্ৰেশ্যন বৰ ধুনীয়াকৈ আকৌ ফুলিবলৈ আৰম্ভ কৰিছে। অলপ বাহিৰলৈ উলিয়াই দিছোঁ এইবিলাক এইখিনি। তাৰপাছত এইজোপা গোলাপ বৰ ধুনীয়াকৈ ফুলিছে, ধুনীয়া। এইবিলাক একদম জাজত সোমাই গৈছিলে, আজি এতিয়া লাহেকৈ উলিয়াই আনিছোঁ, চাফা তাফা কৰিছোঁ। এইজোপা পিংক কালাৰ ডাবল ইমপ্ৰেশ্যন ফুলি আছে। এই ইয়াত চাফা কৰি আছে দাই। এই গোলাপখিনি একেলগে ৰাখি দিছোঁ, গোলাপখিনি বৰ ধুনীয়াকৈ ফুলিছে। এইখিনি ফুলিছে বৰ ধুনীয়াকৈ। এইটো কালাৰ অলপ বেলেগ হ'ব, প্ৰতিটোৰে বেলেগ বেলেগ কালাৰ। এইটোও বেলেগ কালাৰটো। ডালিয়াবোৰ বেয়া, ডালবোৰ কাটি কাটি দিলোঁ। এইখিনি লাঠি ভৰাই দিব লাগিব, লাঠিবোৰ দি দিলে হ'ল হেঁতেন। এনেকুৱা লাঠি লগাই লগাই দিব লাগিব। ভাগি গৈছে ডালিয়াডালবোৰ, বৰ চনকা যে পুতুককৈ ভাগি যায়, চিধা কৰি দিলে ভাগিয়ে যায়। এইখিনি বেটী ডান্সৰ কাৰণে ড্ৰেছ ৰেডি কৰি থৈ দিয়া হৈছে। এইবিলাক মালা হাতত ক'ৰবাত ক'ৰবাত লগাব, এইডাল মণি পিন্ধিব, এইটো ব্লাউজ, আৰু এইডাল হ'ল ভাৰতনাট্যমৰ বেল্টডাল, তাতে এনেকৈ হেৰি লগাই দিছোঁ, ফুল লগাই দিছোঁ। সেয়াই আৰু কাইলৈ দেখাম কেনেকুৱাকৈ ওলাই তাই, হয়নে বেটি? আৰু আজি হ'ল নেক্সট ডে ৰাতিপুৱা। আজি এতিয়া মই গুণগুণক স্কুলৰ কাৰণে ৰেডি কৰিছোঁ, কাৰণ আজি তাইৰ ডান্স আছে, সেইটো কাৰণে তাই ওলাইছে এতিয়া। এইজনী ৰেডি কৰি আছোঁ আৰু চাই থাকক কেনেকৈ তাই হেৰি কৰে, ওলায় আৰু ডান্সৰ কাৰণে। পূৰা গেটআপটো অলপ দেৰি পিছত আপোনালোকক দেখাম। Open eye, feel the waves cut through me, hypnotized by the sounds I'm breathing in. Hold tight, chemicals collide. Hold tight, hold tight, hold tight. Dripping lights paint the skies, all because of you. Dripping lights paint the skies, only you can make me move. You can make me move. Can make me move. You
can make me move, can make me move, yeah. You can make me move, can make me. পুৰা হোৱা নাই লিপষ্টিক আছে হাতত আছে ডাবল চাইডেড টেপটো লগাই দিছোঁ, তেতিয়া মানে টিকলিটো একে ঠাইতে ৰৈ থাকিব, ইফাল সিফাল হৈ নাথাকে। সেইকাৰণে ভাবিছোঁ ইয়াতে আঠাটো এনেকৈ কৰি লগাই দিওঁ। তাৰ পাছত আমি ভাত খাই ল'ব লাগিব, তাইকো ভাত খাবলৈ দি দিওঁ। ফাইনেল লুক কেনেকুৱা লাগিছে ক'ব। তাইক ধুনীয়াকৈ উলিয়াই মেলি পঠিয়ালোঁ। এতিয়া তাই ভাবিছোঁ ধুনীয়াকৈ পাৰফৰ্মেঞ্চ কৰিব। তাৰপাছত এতিয়া আপোনালোকক মই আমাৰ ভোট জলকীয়াৰ বাৰীখন দেখাম। এতিয়া ভোট জলকীয়া ছিঙিবলৈ আৰম্ভ কৰা হৈছে। আজি পাতো ছিঙা হৈছে। পাত ছিঙাটো প্ৰতিদিনাই থাকেই, প্ৰতিদিনাই পাত ছিঙা হয়। আৰু এতিয়া এই মই জলকীয়া বাৰীখন অকণমান দেখাম। এই জলকীয়া গছবোৰ চব ডাঙৰ ডাঙৰ হৈ গ'ল, জলকীয়াও লাগিছে পূৰা। ক'ৰবাত ক'ৰবাত অলপ পকিছে, পূৰা ডাঙৰ হৈ গ'ল গছবোৰ, ডাঙৰ ডাঙৰ হৈ গ'ল জলকীয়া গছ। এইফালে পকিছে, অলপ পকিছে আৰু ইয়াত লাগি আছে, বহুত লাগিছে। এই দাই এজনে ছিঙি আছে, আজি অলপ নিব বুলি কৈছে। ইয়াতো আছে যে অলপ, ইয়াতো ইমান জোপোহা হৈ গ'ল, ওখ হৈ গ'ল। ডাইৰেক্ট থিয় হৈ দিলেহে ধৰিব পাৰি, বহি থাকিলে মানুহ আছে বুলি ধৰিবই নোৱাৰি। ইমান জলকীয়া হৈ গ'ল, পূৰা জাঁজ হৈ গ'ল জলকীয়াবোৰ। তিনি ফুট আঁতৰত ৰুইছিলে, তথাপিও জলকীয়াবোৰ বাঢ়ি গ'ল যে, তথাপি বহুত ঘন হৈ গ'ল। এতিয়া অহা বছৰ লগালে আৰু বহলকৈ দিব লাগিব, বহুত বাঢ়ি যায় আৰু একদম বহল হৈ গ'ল। ইয়াতে এই বস্তাটোতে ৰাখি গৈছে জলকীয়াবোৰ, ছিঙি আছে আৰু কিমান পাৰে ছিঙিব আৰু। বহুত জেগাত জলকীয়া লগোৱা হৈছিলে যে, বহুত জেগাত লগোৱা আছে আৰু সেইবিলাকো পকিবলৈ লৈছে। গোটেইখিনি যেতিয়া পকে তেতিয়া দিগদাৰেই হ'ব ছিঙিবলৈ। আৰু আজি বাগানৰ পাতো ছিঙি আছে, পাত ছিঙা কাম, জলকীয়া ছিঙা কাম, সেই কামত লগোৱা হৈছে মানুহবোৰ। এইজোপা আমাৰ অৰ্কিডজোপা ইমান ধুনীয়াকৈ ফুলিছে। এইবোৰ আমাৰ এইবছৰৰ ভোট জলকীয়া। ভোট জলকীয়াখিনি ধুনীয়া হৈছে। এইবাৰ আমি কিং লগাইছিলোঁ ন, কুইন নহয়। যোৱাবাৰখিনি কুইন আছিলে, এইবাৰখিনি কিং। মাজে মাজে অলপ বেয়া হৈছে, এইটো বেয়া নহয় দেখিছানে, এনেকৈ চুই চাব। বেয়াখিনি আঁতৰাই দিব লাগিব। এইবিলাক এইটো কি কাৰণে এনেকুৱা হৈছে, বৰষুণৰ কাৰণে। এতিয়া দৰৱো দিব নোৱাৰি, এতিয়া ছিঙিব সময় হ'ল, এতিয়া দৰৱ দিব নোৱাৰি আৰু। এইখিনি প্ৰথমে দাই দি থৈ গৈছেহি, তাৰপিছত আকৌ ছিঙিবলৈ গৈছে এতিয়া। আৰু আজিৰ মোৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যদি চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।